গুড মৰ্ণিং গাইজ, আসসালামু আলাইকুম। এতিয়া ল'ৰা স্কুল যাব ওলাইছে। এয়া তাক মই আগবঢ়াই থ'ব আহিছোঁ, গাড়ীত উঠাই দিম। আমাৰ ইয়াৰে ৰাস্তাটো বনাই আছে, হোৱা নাই এতিয়ালৈকে। পানীও জমা হৈছে ৰাস্তাটোত, গাড়ী নাহে, ওপৰলৈকে আহিছে। এয়া তাক থ'ব আহিলোঁ। বাছখনো আহি পালে, স্কুল বাছ। সি বাছত উঠিলে। এয়াই তাৰ লগৰবিলাকে কৈ আছে, যোনে ইয়াতে বহা, সি নাই, পিছলৈকে গ'লে, পিছতে বহিলে। আৰু সি টোপনি মোজ লাগিয়ে আছে এতিয়ালৈকে। 8:30 বাজিল, 8:30 গাড়ী আহে। তাৰপিছত আহি আজি ইমান ৰ'দ দিছে, ভাল লাগিছে। তাৰপিছত মই কি কৰিছোঁ, তাড়াতাড়ি এই বিচনাখনৰ টচকবোৰ চব ৰ'দত দি দিলোঁ, বহুদিন দিয়া নাছিলোঁ। তাৰপিছত ৰুমবোৰ ঝাৰু মাৰিলোঁ, মুচিলোঁ। তাৰপিছতে মই কিটচেনত সোমাই চাহ, 10টা বজাতহে মই চাহ খাওঁ ডেইলি। ৰাতিপুৱা উঠি নাখাওঁ আৰু চাহটো, 10টাতে খাওঁ। তাৰপিছত এই মিষ্টাৰে কাৱৈ মাছ আনিলে, বাচিলোঁ। এই বটিখন মই ভঠেলিৰ পৰাই লৈছিলোঁ, ৰামদিয়াৰ সৰু। তাৰপিছত এয়া তৰকাৰী বনাই আছিলোঁ। মিষ্টাৰে ক'লে, কফি বনাই দিয়া মোক 1 কাপ। তাৰপিছত আৰু কফি বনালোঁ মিষ্টাৰৰ কাৰণে 1 কাপ। মাছখিনি বিলাহী আৰু পিঁয়াজি দি বনালোঁ, অকণমান ফ্ৰাই কৰি বনালোঁ। নহ'লে মিষ্টাৰে কেঁচা মাছ নাখায়, ফ্ৰাই কৰিলেহে খাব। এনেকৈ বনাই দিলোঁ, মিষ্টাৰক কফি দি দিলোঁ। বাই বাই।